জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি তুংগত হৰিনাম ধ্বনিৰে মুখৰিত হৈছে জামুগুৰিহাটৰ জ্যোতি বিষ্ণুস্থলী। হাতত কাঁচি লৈ জ্যোতি বিষ্ণু ক্ষেত্ৰ চাফাইত নামিল সহস্ৰাধিক মহিলা। জামুগুৰিহাটৰ ছয়বাৰী ধলাইবিলৰ জ্যোতি বিষ্ণু ক্ষেত্ৰত অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। এই অধিৱেশনৰ সফল কামনাৰে গঠিত ৩৫খনকৈ উপসমিতি এতিয়া নিজ নিজ কৰ্মত পূৰ্ণোদ্যমে নিয়োজিত হৈ পৰা দেখা গৈছে। তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি ইতিমধ্যেই তুংগত উঠিছে। এই উদ্দেশ্যে ৰবিবাৰে সহস্ৰাধিক মহিলাই জ্যোতি বিষ্ণুস্থলী চাফাই কৰাৰ মানসেৰে হাতত কাঁচি লৈ নৰা কটাত ব্যস্ত হৈ পৰা দেখা যায়। নৰা কটাৰ সময়ত মহিলাসকলে হৰিনাম গাই ভক্তিৰসত বুৰকৈ বৈকুণ্ঠপুৰী কৰি তোলে জ্যোতি বিষ্ণু ক্ষেত্ৰ। হৰিনামৰ ধ্বনি দি আনন্দত নাচি বাগি আত্মহাৰাও হৈ পৰা দেখা যায় মহিলাসকলক। এই নৰা কটা স্থলীতেই জুবিন গাৰ্গৰ মায়াবিনী গীত গাই শিল্পীগৰাকীক স্মৰণ কৰাও পৰিলক্ষিত হয়। নৰা কটাৰ অন্তত সকলো মহিলাই পথাৰতে আনন্দ প্ৰীতিৰে এসাঁজ ভোজ ভাত খোৱাও পৰিলক্ষিত হয়। এই নৰা কটা কাৰ্যত শোণিতপুৰ জিলাখনৰ উপৰি ওদালগুৰি, বিশ্বনাথ জিলাৰ ভক্তপ্ৰাণ মহিলাসকলেও অংশগ্ৰহণ কৰাৰ বিষয়ে জানিবলৈ দিয়ে উদ্যোক্তাসকলে। আজি ৯৫ সংখ্যক অধিৱেশনৰ কাৰণে ইয়াত জিলা আইসকল আৰু সকলোৱে আমি মিলিজুলি নৰা কাটিছো। ভাল লাগিছে। মাজত মাত্ৰ এমাহ বাকী আছে আৰু সকলোকে আমি নিমন্ত্ৰণ জনাইছো। সকলো আহিব। আমি সকলোকে আদৰিবলৈ জামুগুৰিবাসী লগতে তেজপুৰ জিলা শাখা সাজু হৈ আছো। আমাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে আমি আজি নৰা কটা আহজ আৰম্ভ কৰিছোঁ। আমাৰ সকলো আই মাতি আহি পেলাই ইয়াতে উপস্থিত হৈছেহি। সকলোৱে সহায় সহযোগ আগবঢ়াইছে। সকলো অসমবাসী ৰাইজ ইয়ালৈ আহক। আমি আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আমি জামুগুৰিবাসীৰ লগতে তেজপুৰ জিলা শাখা সকলো আহি পেলাই নৰা কটা শ্ৰমদান কৰিছোঁ। আৰু আমাৰ ইয়াতে বিশ্বনাথ জিলা আৰু ওদালগুৰিৰ পৰা আইসকল আহিছে আৰু তেওঁলোকেও আহি পেলাই শ্ৰমদান কৰিছে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনালে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ। আজিৰ বাপ আই সমস্ত আমাৰ যি গোপিনীৰ নৰা কটা সজ দিছিলে, তাত আমাৰ সকলো আইসকল আহিছে, বাপসকল আছেই। তাৰোপৰি যিহেতু আমাৰ অনুষ্ঠানভাগ আমাৰ মাজলৈ আহিছে, আমি যাতে বাহিৰৰ অতিথিবিলাকক আপ্যায়নৰ কাৰণে বা যিকোনো ক্ষেত্ৰতে আমি তেখেতসকলক সুবিধা কৰিব পাৰিলে মানে আমাৰ কৃতজ্ঞ হ'ম আৰু মানুহখিনি আমাৰ ভাল লাগিব। কৃষ্ণ জয় গুৰু শংকৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আৰু মাত্ৰ কেইটামান দিনৰ পিছতে ইয়াতে অনুষ্ঠিত হ'ব। লোকে লোকাৰণ্য হ'ব। ইতিমধ্যে আজি আমাৰ বিশ্বনাথ জিলা আৰু ওদালগুৰি জিলাৰ পৰা আইসকল আহিছে। ইয়াত নৰা কটা সজ দিছে। ইয়াৰ লগতে আমাৰ জামুগুৰি আঞ্চলিকৰ সমস্ত আই সকলো ইয়াতে আহিছে। আহি ইয়াতে নৰা কটাৰ কামত তেখেতসকল নিয়োজিত হৈছে। আপোনালোকে দেখিছে চাৰিওফালে এটা উখল মাখল পৰিৱেশ, কৃষ্ণ ভকতিৰে ৰসময় হ'ব আৰু গোটেই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। আমি আশা কৰিছোঁ যে লক্ষ লক্ষ ভকতক আদৰিবৰ বাবে আমাৰ যি জিলাখনৰ যি আমাৰ বাপ বান্ধৱ সমস্তই যথেষ্ট কষ্ট কৰিছে। অনাগত দিনতো তেখেতসকলে সেই কষ্ট কৰি যাব বুলি আমি আশাবাদী। ইতিমধ্যে প্ৰতিখন উপসমিতি বিভিন্ন ধৰণৰ কামত তেখেতসকল আত্মনিয়োগ কৰিছে। ইতিমধ্যে নামঘৰ ভাগ আমাৰ মূল নামঘৰত ঘৰ ভাগ হৈছে, মণিকূট ভাগ বনাই থকা হৈছে। বাকী কামখিনিও আমাৰ অগ্ৰগতি হৈ আছে। সময়ত আপোনালোকে দেখিব যে এখন সুন্দৰ অধিৱেশন আমাৰ ইয়াত অনুষ্ঠিত হ'ব বুলি আমি আশা কৰিব পাৰোঁ। সময় খুব কম আছে, সেইটো আমাৰ কাৰণে এটা খুব ভয়ৰ কাৰণ। খুব কম সময় আছে আমাৰ হাতত আৰু মাত্ৰ কেইটামান এমাহ সেইদিন আছে আমাৰ হাতত। আৰু এইকেইটা দিনৰ ভিতৰতে আমাৰ সমস্ত কাম আমাৰ কৰিব। কিন্তু আমাৰ এটা আশা আছে, আমাৰ ভকতসকল আই সমস্তই সকলো কাম কৰিব। আমাৰ কৰণীয় কাম যিখিনি আছে সকলো কাম আমাৰ আই সমস্তই ভকত সমস্তই কৰিব।
বাকীখিনি কাম আমি টেণ্টক দিয়া হৈছে, সেইখিনি তেওঁলোকে নিজাববীয়াকৈ কৰিব। এইখিনি আমাৰ আৰু এটা আছে, আমাৰ মূল মণ্ডপটো এইবাৰ যিহেতু খেৰ বাঁহৰ চোৱা গছৰ হ'ব। আপোনালোকে ইতিমধ্যে দেখিছে আমি 4 দূৰৰ পৰা চোৱা গছ আনিছোঁ, আজি চতিয়াৰ পৰাও আনিব। আজি এই চোৱা গছ আৰু খেৰেৰে চাৱনি হ'ব এটা আটক ধুনীয়া আমাৰ মূল মণ্ডপ আমাৰ হ'ব। এখন ব্যতিক্ৰমী ৰূপত যাতে আমি এই অধিৱেশন ভাগ আমি অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ বাবে সকলোকে অধিৱেশনত আপোনালোকে বিশেষভাৱে নিমন্ত্ৰণ কেনেকুৱা ব্যক্তি জনাইছে? বিশেষভাৱে নিমন্ত্ৰণ আমি আমাৰ ফালৰ পৰা আমি আচলতে গোটেই চিঠিখনৰ দায়িত্ব থাকে মূল কমিটিৰ, আমাৰ বিশেষ কৰণীয় নাথাকে। কিন্তু আমি তেখেতসকলক আমি কিছু দিব পাৰোঁ নাম। সেই অনুপাতে আমাৰ অৰুণাচলৰ বিশিষ্ট সাহিত্যিক ESA দৰ্জী থংচী আৰু ভূটানৰ এজন বিশিষ্ট ব্যক্তি, মই নামটো পাহৰিছোঁ, তেখেতকো আমি নিমন্ত্ৰণ কৰাৰ আমাৰ ফালৰ পৰা আমি এটা প্ৰস্তাৱ দিছোঁ মূলে সেইখিনি কাৰ্যকৰী কৰিব। বাকী আমাৰ ইয়াত যি তোৰণসমূহ আমাৰ যিখিনি উন্মোচন হ'ব, সেইখিনি আমাৰ স্থানীয় বা জিলাখনৰ সেইসকলৰ দ্বাৰা আমি সেইখিনি কাম কৰিম। আমাৰ জিলাৰ উপায়ুক্ত মহোদয় বা আমাৰ বন সংমণ্ডল বিষয়া, এনেকৈ যিমানখিনি আছে সকলক লৈ পেলাই আমি এই কামখিনি কৰিম। এইখিনি কৃষ্ণ জয় গুৰু শংকৰ, আপোনাক সকলোৱে আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ 95 সংখ্যক যি বাৰ্ষিক অধিৱেশন ভাগ অহা 6, 7 আৰু 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে। তাৰ কাৰণে আজি আমি তেজপুৰ জিলাৰ জামুগুৰি আঞ্চলিক শাখাৰ তৰফৰ পৰা আইমাতৃ সমস্ত আহিছোঁ, যাতে বাপ সমস্তই যি তেওঁলোকৰ কৰ্তব্য পালন কৰি আছে, গতিকে তেখেতসকলক অকণ সকাহ কৰি দি আমাৰ তৰফৰ পৰা আজি আমাৰ এই অধিৱেশন থলীভাগ চাফ চিকুণ কৰাই নৰাখিনি কাটি আমি তেখেতসকলক অকণ সহায় হাত আগবঢ়াবৰ বাবে আগবাঢ়ি আহিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আজি ৰাজ্যৰ বিভিন্ন জিলাৰ পৰাও আহিছে ইয়ালৈ। হয়, আজি আমাৰ ওদালগুৰি জিলা আৰু বিশ্বনাথ জিলাৰ সমস্ত বাপ সমস্ত আহি আমাক তেখেতসকলৰ সহায় হাত আগবঢ়াবৰ বাবে আগুৱাই আহিছে। আপোনালোকে অধিৱেশনৰ অতিথিক আদৰিবলৈ কেনেদৰে সাজু? আমি অতি আশাৰে আমি যোৱা 20 চনৰ পৰাই আমি এই অনুষ্ঠানৰ লগত লাগি আছোঁ। তেখেতসকলে আমাৰ দূৰ দূৰণি ভক্তসকল অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ বাপ বান্ধৱ আইমাতৃ সমস্ত আহিব। গতিকে আমি অতি অধীৰ আগ্ৰহেৰে তেখেতসকলক আমি আইমাতৃ তৰফৰ পৰা আমি আইমাতৃ শাখাক আমাৰ যিহেতু আপোনাৰ সবে জানে আমাৰ 36টা শাখা কমিটি গঠন আছে। তাৰ ভিতৰত আমাৰ আইমাতৃ শাখাক 3টা শাখা কমিটি দিছে। বিশেষভাৱে সেৱা উপসমিতি, অতিথি আপ্যায়ন উপসমিতি আৰু গামোচা উপসমিতি আমাৰ আইমাতৃক দিছে। গতিকে আমি তেখেতসকলক কোনোখিতে যাতে ক্ৰুটি নাৰাখে, গতিকে তাৰ কাৰণে আমি প্ৰতি আঞ্চলিকে গৈ পেলাই আমি সভা সমিতি গঠন কৰি আছোঁ। তেখেতসকলক সমস্তকে একগোট কৰি লৈ সমস্তকে সেৱাই ধৰি আছোঁ যে আমি যাতে আমাৰ বাপ বান্ধৱ সমস্তই ইয়াত কোনোখিতে যাতে অকণো অসুবিধা নাপায়। গতিকে তাৰ কাৰণে আমি অতি আগ্ৰহেৰে অতি হেঁপাহেৰে বাট চাই আছোঁ। কৃষ্ণ দেখিবলৈ ভয়ংকৰ গোপিনী সোমাব কেনি পূবেদি সোমাব পশ্চিমে ওলাব হৰি গুৰুজনাক প্ৰণিপাত কৰি ৰাম ৰাম বৰদুৱাৰা
জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদ, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।